হ'ল ধন চাইছেনে নাই ধনে কেনেকৈ কলগছ নিয়ে দাঁতত লৈ লৈছে চাইছে ধনবৰ বৰগছৰ হাতী হয় ধনবৰ চাইছে কেনেকৈ কলগছ লৈ আছে চাক ডাঙৰ ডাঙৰ দুটা কল লৈ লৈছে দাঁতত কিমান শক্তি হৈছে ধনৰ বেলেগ জোৰ আছে গাত ধনৰ বয়স হ'ল 23 বছৰ বয়স 23 বছৰৰ হাতী হয় দঁতাল হয় ধন দঁতাল চাইছে নাই দুটা কলগছ লৈ কেনেকৈ গৈ আছে সি আজি অলপ খঙাই আছে সেইবুলি তাক চেইন লগাই দিছে ভৰিত নহ'লে আৰু কাকনো কাক মাৰি দিয়া পটককৈ ঠিক নাই মানে বহুত খং আজি তাৰ সেইকাৰণে জোৰোণ দি ৰাখিছে লাহে লাহেকৈ গৈ আছে তাক খুলিলে মানে কিবা এটা ঘটনা ঘটাই দিব আৰু যেনেকুৱা আৰু এইফালে আছে ধনৰ লগত ডালিমিও বৰগছৰ হাতী হয় বৰগছ ৰিজৰ্টৰ এইফালে বিকাশে কাঞ্চনক দানা খুৱাই আছে গম পাওঁ এয়া কলপাতত দিলে আৰু কাঞ্চন এইফালে খাই আছে নহয় কাঞ্চনে চুবাই আছে তাৰ মানে কাঞ্চন জিমি ব্লকৰ কাঞ্চন আৰু এইফালে বাগৰি আৰ্মি কেম্প আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ লগতে আৰ্মি কেম্প আৰু কেম্পৰ লগতে হাতীবিলাক ৰাস্তাৰ কাষতে ৰখা হয় এয়া কাঞ্চন আৰু এইফালে ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ফ্ৰণ্টত একদম কাৰ্বি পাহাৰ আৰু ডালিমিক দানা দি আছে এয়া খাই আছে ডালিমিয়ে ডালিমি নাচি আছে চাইছেনে নাই এনেকৈ পাতবিলাক দিয়া হয় কোমল পাত আৰু এইবিলাক চাপৰ বাল্টিঙত ডালিমি চেক দে ধৰ চেক দে সেই ডালিমি এই নমস্কাৰহে দিছে ধুনীয়া আৰু এটা কথা ডালিমিৰ নেজটো যে কোলা নহয় আপোনাৰ চাব ডালিমিৰ নেজবিলাক বেলেগ ধৰণৰ চাওঁ হেই ধুম ধৰ দেখি ডালিমি বেয়া পাম দেই চাওঁ মোক চাই লুকাই আছে তাৰ নেজ ধৰ ধৰিব নিদিলে বাৰু মোক আৰু ধন আকৌ আহিলে কল নিবলৈ এতিয়া চেইন খুলি দিলে তাৰ সেয়া গৈ আছে আৰু ধন চাক ধনে মানে মোকো খেদি আহিব বিচাৰে ধনক বান্ধি আছে এইফালে চিবাই গছত ধনে কল লৈ আহিলে তাৰ নিজৰ কাৰণে খাবলৈ আৰু চাক হাতীৰ লগত গৰুবিলাক থাকিবই দিনটো সিহঁতে দিনটো আৰু কলৰ হয় নহয় কলগছবিলাক গৰুৱে এনেকৈ খাই আছে কলৰ ঢকুৱাবিলাক আৰু পূৰ্ণিমা এজনী হাতী হ'ল পূৰ্ণিমা গৰুবিলাক দিনটো হাতীৰ লগতেই থাকে হাতী আধা কল খায় আৰু গোটেইখিনি গৰুৱেই খায় এইবিলাকক খেদিলেও নাযায় গৰুবিলাক ইমান মানে বদমাছ আৰু শৰ্মা আৰু হাতীৰ লগতেই থাকে খাই মানে হাতীতকৈ সিহঁতেই বেছি খায় নেকি কল নাথাকে কলত আগতেই খাই দিয়ে আলুবিলাক আগতেই চুবাই খাই দিয়ে গৰুৱে আৰু পূৰ্ণিমাই এইফালে ধুনীয়াকৈ খাই আছে আৰু এইফালে ধন তলত আৰ্মি কেম্পৰ লগত ডালিমৰ লগত খেলি আছে হয় ডালিমি ডালিমিৰ লগত খেলি আছে মানে ডালিমি ভয় খাই পিছত গ'লগৈ কি হ'ল ডালিমি আৰু ডালিমি নেজটো চাক কেনেকুৱা চাই নাই তাৰ কালাৰটো এইবিলাক দেখি কালাৰিং হয় তাৰ নেজ ধৰিবই নিদিয়ে এয়া চাক তাৰ নেজডাল কেনেকুৱা চাইছেনে নাই এয়া চাক কি কৰি আছে তাৰ নেজৰ কালাৰ বেলেগ হাতীৰ কোলা থাকে তাৰ বগাই কোলাই
ডালিমি বহুত ভাল লাগে, বহুত কম বয়সীয়া হাতী হয়, 20 বছৰ বয়স মাত্ৰ। ডালিমি বহুত ডাঙৰ হ'ব, চামিলি নিচিনা ওখ হ'ব। এতিয়া সৰুতে যিমান ডাঙৰ দেখা যায় 20 বছৰ বয়সত, 40 মান হ'লেতো একদম পাহাৰ হৈ যাব চাগে। ওলমি দেচোন অলপ দাঁতত, এটা ভাঙি গ'ল ন অলপ। খাই আছে ধুনীয়াকৈ, নাচি আছে ডালিমিয়ে। ভালকে না ডালিমি, ডালিমি দুটা দাঁত আছিলে, এটা ভাঙি গ'ল এই নদীত গা ধুব গৈ। আৰু মই এইফালে কাঞ্চনক দানা খুৱাই আছোঁ কলপাতত মেৰিয়াই। চব কিমান ধুনীয়াকৈ কাঞ্চনক শিকাইছে। আমি হাতী কেনেকৈ খুৱাওঁ। আবেলি টাইমত দিনটোতো পাহাৰতে খাই আহে, আবেলি তাক দানা আৰু পাত দিয়া হয়। আৰু সন্ধিয়াৰ পৰা গোটেই ৰাতি কলগছ খাই, আকৌ ৰাতিপুৱাও খায়, আকৌ 8টা-9টা মানত আকৌ পাহাৰত যায়গৈ। দিনটো পাহাৰত খাই আহে আৰু ঘূৰি ফুৰি আহে। আকৌ আমিয়ে খুৱাই বোৱাই সিহঁতক ধুনীয়াকৈ ৰাখোঁ, সুস্বাস্থ্য যাতে ধুনীয়াকৈ থাকে, তেনেকৈ আমি সদায় ৰাখোঁ হাতীক। আৰু হাতীক আমি বহুত মৰম কৰোঁ। চাওক আপোনালোকে কিমান ধুনীয়াকৈ কাঞ্চনে খাই আছে। চাওক কিমান এটা ধুনীয়া পৰিৱেশ কাজিৰঙা। কি করবি?